Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাছ 6 or chapter number 10 the other side of 0 তো আমি কথা পাতি আছো ইন্টিজাৰ্ছৰ ওপৰত। তো অলৰেডি আমি প্ৰিভিয়াছ সেশনত এটা ইন্ট্ৰোডাকশন লৈছিলো ইন নেগেটিভ নাম্বাৰছ কি নহয়। তো আজি আমি নেগেটিভ সিম্বলৰ কথা পাতিম আৰু হেতুৰ মিনিংটো হয় যে এটা অপজিটৰ মিনিংটো হয়। কিনো হয় হেতুকে আমি ডিটেইলছত এই ভিডিওটো চাই পেলাই স্টেপ বাই স্টেপ শিকিবলৈ চেষ্টা কৰিম। So let us begin. In another video, we've already talked about what an opposite of a number is, but we'll review it a little bit. If we start with a positive number, say the number 4, if you have a number, and then we want to think about what the opposite of that number is. Opposite. This is just the symbol for number or shorthand for number. So if the number is 4, what is its opposite? তো ইয়াতে আমি এটা নাম্বাৰ লাইন লৈ লওঁ। তো ইয়াতে এটা নাম্বাৰ লাইন লোৱা হৈছে। তো নাম্বাৰ লাইনটোত আমি চেণ্টাৰত ৰাখি দিছোঁ 0। কেইটামান ইফালে নাম্বাৰ লৈ লওঁ 1 2 3 4 5। তো আমি লগ কৰিলোঁ 1 2 3 4 5 আৰু ইয়াতে বস্তু এটা নোটিছ কৰিবা আমি নাম্বাৰৰ আগত কিন্তু একো সাইন ইউজ কৰা নাই। যদি সাইন ইউজ নকৰোঁ তেনেহ'লে এইটো অট'মেটিকেলি পজিটিভ হৈ যায়। এণ্ড অলছ' আমি জানো 0ৰ যদি ৰাইট হেণ্ড ছাইডত নাম্বাৰ থাকে সেই নাম্বাৰবোৰ সদায় পজিটিভ নাম্বাৰ হয়। ঠিক তেনেকৈ আমি এইফালেও ল'ব লাগিব লেফ্ট হেণ্ড ছাইডে। তো এইফালেও আমি কেইটামান ডিভিজন কৰি পেলাই নাম্বাৰবোৰ লৈ লওঁ। তো এইটো হৈ গ'ল আমাৰ -1, এইটো হৈ গ'ল -2, -3, -4 আৰু -5। ঠিক আছে। এতিয়া যেহেতু টপিকটোৰ নাম হৈছে অপজিট, তো তাৰমানে কি হৈছে আমি এটা নাম্বাৰ ল'লোঁ। ঠিক আছে। ইয়াতে এটা চিম্বল ইউজ কৰা হৈছে হেছটেগ। তো হেছটেগ একচুৱেলি কি হৈছে এটা শ্বৰ্ট ফৰ্ম হয়। এইটো এটা নাম্বাৰক আমি শ্বৰ্ট ফৰ্মত হেছটেগ বুলি কৈ লিখোঁ। ঠিক আছে। তো এই নাম্বাৰটো যদি লওঁ সেই নাম্বাৰটোৰ অপজিটটো কি হ'ব? তো আমি প্ৰথমতে বুজিব লাগিব অপজিটৰ মিনিংটো কি হ'ব। অপজিট মানে এইটো হৈছে উল্টা। ঠিক আছে। Well, 4 is 1, 2, 3, 4 to the right of 0. Positive 4 is 4 to the right of 0. So its opposite is going to be 1, 2, 3, 4 to the left. So it's going to be -4. তো ইয়াতে এক্সাম্পল লৈ আমি বুজিবলৈ চেষ্টা কৰিম। চ' লেটছ চে আমি এটা নাম্বাৰ লৈছোঁ 4। অফক'ৰ্ছ এইটো +4 হয়। তো +4ৰ মিনিংটো কি হৈছে? আমি সদায় 0ৰ পৰা আৰম্ভ কৰোঁ, ৰাইট? আমাৰ 0টো হৈছে নিউট্ৰেল পজিশ্যন। তো +4 মানে হৈছে 1 ষ্টেপ 2 ষ্টেপ 3 ষ্টেপ 4 ষ্টেপ। তো এইটো হৈ গৈছে। এইখিনি কৰোঁতে আমি 4ত আহি গ'লোঁ। এতিয়া অপজিটটো মিনিং হৈছে আমি 0ত আহি যাওঁ। আমি 4 ষ্টেপ যাম, বাট আমি যিহেতু আমাক +4 দি আছে, তো +4 যদি আমি ফৰৱাৰ্ড গৈছোঁ তেনেহ'লে ইয়াৰ অপজিটটো কি হ'ব? আমি নেগেটিভ ফালে আহিব লাগিব, মানে উল্টা চাইডে আহিব লাগিব। তো 1 2 3 4। তো আমি 4 ষ্টেপছ পিছফালে আহিলোঁ। তো আমি কি পাই যাম? ক'ত আহি পেলাই ৰখিলোঁ? -4 ৰখিলোঁ হ'লোঁ। তাৰমানে এটা নাম্বাৰ যদি 4 দিয়ে তেনেহ'লে তাৰ অপজিটটো হৈ যাব -4। Or another way to think about it, if you have a positive number, its opposite is going to be the negative of that number. So another way of thinking about it is that this negative literally means opposite. One way to think about it, this is the number that is the opposite of 4. তো ইয়াতে আমি এইটোৱে হিণ্ট পাই গ'লোঁ। তাৰমানে আমি যদি এটা নাম্বাৰ ল'লোঁ 4 আৰু আমাক যদি সোধা গৈছে ইয়াৰ অপজিটটো কি হ'ব, আমি কৈছোঁ এইটো হৈছে -4। তাৰমানে মাইনাছ চাইন এটা যদি দি দিওঁ, কোনোবা এটা নাম্বাৰৰ সন্মুখত যদি মাইনাছ চাইন লগাই দিওঁ, ই চিম্পলি সেইটোৱে কৈ আছে আমি কি কৰিছোঁ একচুৱেলি অৰিজিনেল নাম্বাৰটোৰ আমি অপজিটটো লৈছোঁ। সেইকাৰণে আমি পাইছোঁ -4। So let me write this down. So if I write -4, let me write this, -4, that literally means, so you can take this negative symbol as meaning opposite of 4. Opposite of 4. তো তাৰমানে এই নেগেটিভ যেতিয়া আমি -4 বুলি কওঁ, এইটোৰ মিনিং কি হৈ যায়? এইটো আমি কৈছোঁ যে অপজিট, -4ৰ কথা কৈছোঁ, অপজিট অফ 4। ঠিক আছে। If you were to say negative, instead of saying a specific number, let's just say a letter that could represent a number. So if I said -A, that means the opposite of the number A. That means the opposite of, let me do that blue color, opposite of A. And if তো অকল আমি নাম্বাৰে নহয়, আমি ইভেন এলফাবেটো ল'ব পাৰোঁ। এলফাবেটো বহুত ইউজ কৰা হয় মেথছত। লেটছ চে আমি ইয়াতে এলফাবেট লৈছোঁ A আৰু ফ্ৰণ্টত লগাই থৈছোঁ -A। চৰি, আমি এইটোৱে লওঁ, পিছত আমি মাইনাছ কৰিম। আমি লৈছোঁ A আৰু আমি সুধিছোঁ ইয়াৰ অপজিটটো কি হ'ব? আমি কৈছোঁ ইয়াৰ অপজিটটো হ'ব চিম্পলি -A
a তো তাৰ মানে এই মাইনাছ a মিনিংটো কি হৈছে আমি কৈছো যে আমি অপোজিট লৈছো কাৰ অপোজিট লৈছো যোনটো অৰিজিনেল নম্বৰ a আছিল তাৰ অপোজিট লৈছো আৰু অপোজিট লমতে আমি কি পাইছো মাইনাছ a পাইছো This confuses you a little bit. Just look, A could be any number right over here. So let me draw a number line just so this can be make a little bit more sense, hopefully. So this is a number line. And let's say, let me put some tick marks here. And I don't know how much each of these tick marks jump, but let's say that A is some number that is right over here. Well, negative A is going to be the opposite of A. So if A is 3 tick marks to the right, negative A is going to be 3 tick marks to the left. 1, 2, 3. And so the opposite of A is going to be this value right over here. And we can write that. We could write opposite of A over here. We could literally write opposite of A is that number right over there. Or as a shorthand, we can just write negative. We can just write this is negative A right over here. Negative A. So with that, তো আমিও এইটো বুজিবলৈ চেষ্টা কৰোঁ সো লেটস সে এটোনো কি হয় এতিয়া ৰাইট এতিয়া এটো এলফাবেট হয় তো কনফিউজন হ'ব পাৰে সো লেটস সে ইয়াতে আমাৰ আছে 0 নম্বৰ লাইন হতাই মাজত থাকে 0 ইয়াতে আমি কেটামান ডিভিজন মাৰ্ক দিছো ঠিক আছে ডিভিজন মাৰ্কস বা টিক মাৰ্কস হ'ল ইয়াতে কেটামান আমি ডিভিজন মাৰ্কস দিছো 1 2 3 4 তো এই ফালো তেনেকৈ আমি লেফট হ্যান্ড সাইডৰো চাৰিটা ডিভিজন মাৰ্ক দি দিও আৰু ইয়াতে লেটস সে আমাৰ এইখিনিতে আছে এইখিনিত আছে আমাৰ a এটো হৈ গৈছে আমাৰ a তো এতিয়া 0 পৰা a যাবলৈ কাৰণে আমি কি এটা ডিভিজন গলো তাৰমানে কি এটা জাম্প মাৰিলো তো 0 পৰা যদি আৰম্ভ কৰো 0 পৰা ইয়ালৈ 1 জাম্প তাৰপিছত এখিনলৈ 2 জাম্প এখিনলৈ 3 জাম্প তিনটা জাম্প পাৰিছো কোত আমি পজিটিভ ডাইৰেকশন বা আমি ফৰৱাৰ্ড ডাইৰেকশনত বা লেফট ডাইৰেকশন যেটো কো আমি সৰি ৰাইট ডাইৰেকশনত আমি জাম্প মাৰিছো তেতিয়া আমি পাইছো পজিটিভ a এতিয়া ইয়াৰ নেগেটিভ মানে ইয়াৰ অপোজিটটো কি হ'ব অপোজিট a কাৰণে কি ইয়াতে আমি কেটা জাম্প মাৰিলো 0 পৰা 1 2 3 তো আমি কি কৰিম ইয়াৰ অপোজিটটো লাভ কাৰণে আমি তিনটা জাম্প মাৰি বাট এবাৰ আমি কি কৰিম পিছফালে জাম্প মাৰিম বা আমি লেফট হ্যান্ড সাইডে জাম্প মাৰিম তো আমি পাম 1 2 3 তো তাৰ মানে আমাৰ এই পইণ্টটোৱে হৈ যাব নেগেটিভ a তো এইটোৱে কি হৈ গৈছে অপোজিট অফ a কাৰণ অৰিজিনেল নম্বৰটো আছিল a তো তাৰ অপোজিটটো হৈ গ'ল আমাৰ -a that in mind, if we literally view this negative symbol as meaning the opposite of whatever this is, let's try something interesting. What would be the negative? Let me do this in another color. Let me do this. What would be the negative of -3? I encourage you to pause the video and think about it. Well, we just said this negative means the opposite. তো এতিয়া এটো বহুত ইন্টারেস্টিং প্রবলেম হয় এতিয়া আমাক এটা নতুন দিছে আমাক হতিছে যদি আমি মাইনাস লওঁ আৰু আমি ইয়াৰ -3 লওঁ নেগেটিভ অফ নেগেটিভ লৈছো ঠিক আছে নেগেটিভ অফ নেগেটিভৰ মিনিংটো কি হয় তো এইটো বস্তু আমি এই নাম্বাৰ লাইনতে বুজিলে বেছি ইজি হ'ব তো কি কৰিম আমি আমাৰ নাম্বাৰ লাইনটো ড্ৰ কৰি ললো এইখিনিত আমাৰ 0 দিলো মাজতে সো এইখিনি আমি কেটামান ডিভিজন দি দিও 1 2 3 4 5 ঠিক তেনেকৈ আমি ইফালে দি দিও 1 2 3 4 5 ঠিক আছে ওকে এতিয়া আমি ইয়াতে প্ৰথমতে ব্ৰেকেটৰ ভিতৰত থকা নাম্বাৰটো আমি চাম ঠিক আছে আমি ব্ৰেকেটৰ ভিতৰত থকা নাম্বাৰটোৱে চাম হদাই এটো এটা ৰুল হয় তো প্ৰথমতে ব্ৰেকেটৰ ভিতৰত থকা কামবোৰ কৰা হয় তাৰ পিছত বাকি বাহিৰত যি আছে সেইবোৰ চোৱা যায় তো এটা -3 ক'ত থাকিব 0 ৰ লেফট হ্যান্ড সাইডে থাকিব নে ৰাইট হ্যান্ড সাইডে থাকিব অলপ ভাবি লোৱা -3 দিছে আমাক যেহেতু -3 দিছে তো অবিয়াসলি এটো আমাৰ 0 ৰ লেফট হ্যান্ড সাইডে থাকিব তো আমি -3 যাবলৈ কাৰণে কি কৰিব লাগিব 3 জাম্প মাৰিব লাগিব তো 1 2 3 তো আমি এখিনি জাম্প মাৰিম তো এইটোৱে হৈ যাব আমাৰ -3 তো এখিনি হৈ গল -3 বাট এতিয়া আমাৰ কোৱেশ্চনটো কি দিছে এখিনি হৈ গল -3 তো আমি প্ৰথমতে পইণ্ট আউট কৰিলো যে এইটো পজিশনটো হৈ গৈছে আমাৰ -3 নেক্সট কোৱেশ্চনটো হৈ গল এতিয়া আমি ইয়াতে মাইনাস লৈছো এই নাম্বাৰটোৰ মাইনাস লোৱাৰ মিনিং কি হৈছে আমি সুধিছো এই নাম্বাৰটোৰ নেগেটিভ কি হয় ঠিক আছে এই নেগেটিভ 3 ৰ নেগেটিভটো কি হয় বা এই নেগেটিভ 3 ৰ অপোজিটটো কি হয় তো তাৰ মানে আমি কি কৰিলো আমি যদি 0 পৰা 1 জাম্প 2 জাম্প 3 জাম্প মাৰিলো পিছফালে জাম্প মাৰি পেলাই -3 আইলো তো ইয়াৰ অপোজিট লবলৈ কাৰণে কি কৰিব লাগিব আমি 3 জাম্পে মাৰিব লাগিব বাট এবাৰ আমি কি কৰিব লাগিব ফৰৱাৰ্ড জাম্প মাৰিব লাগিব বা আমি ৰাইট হ্যান্ড সাইডে জাম্প মাৰিব লাগিব তো আমি হিপছাম 1 2 3
3 তো তাৰমানে এইখিনিত আমি আহি যাম এইখিনিত আহি যোৱাৰ লগে লগে আমাৰ কি হৈ যাব এইটো কোড আহি গ'ল এইটো কয় পজিটিভ 3 বিকজ তো জানো আমি 0 আমাৰ ৰাইট হ্যান্ড সাইডে সব পজিটিভ নাম্বাৰবোৰ থাকে তো তাৰ মানে ইয়াৰ মিনিংটো এইটো হৈ গ'ল যদি আমি অপোজিট অফ নেগেটিভ 3 যদি লওঁ হেতু হৈ যাব আমাৰ পজিটিভ 3 So you can think about this as meaning this means the opposite of negative, the opposite of negative 3. So what's the opposite of negative 3? Well, negative 3 is 3 to the left of 0. 1, 2, 3. So its opposite is going to be 3 to the right of 0. 1, 2, 3. So it's going to be positive 3. So this is equal to positive 3. Or we could just write positive 3 like that. So hopefully this gives you a better appreciation for what opposite means and also how it relates to the actual negative symbol. Hey, we could keep going. You know, we could do something like what is the negative of negative let me do a different number of negative 2. Well, এটা ভাল কোৱেশ্চন দিছে তো এতিয়া আমাক সুধিছে নেক্সট আমি নাম্বাৰ লৈছো মাইনাস ব্ৰেকেটৰ ভিতৰত মাইনাস ব্ৰেকেটৰ ভিতৰত -2 তো এইটো কি হ'ব পাৰে ইয়াৰ আনসাৰ this part right over here, the negative, the opposite of negative 2, which is really the opposite of 2, well, that's just going to be 2. Every time you say opposite, you flip over the number line. So this flips you over the number line 2 to the left, and then this flips you back 2 to the right. So all of this is going to be 2, but then you're going to take the opposite of 2, so that's just going to be negative. That's going to be negative 2. If you threw another negative in front of this, it would be the opposite of all of this. It would be the opposite of negative 2, and then all of a sudden it would become positive. So every time you put that negative in front there, you're flipping on the other side of the number line. তো এটোৰ আনসাৰ কি হ'ব ভেৰি সিম্পল হয় অলপ আগতে আমি কি কৰিলো অলপ আগতে আমি ইয়াতে কৰিছো যে নেগেটিভ অফ নেগেটিভ 3 যদি থাকে তেনে হলে এটো কি হৈ গ'ল পজিটিভ হৈ গ'ল তো সেম বস্তু আমি যদি নাম্বাৰ লাইন ইউজ নকৰাকৈ কৰোঁ তো পটাপট কৰিবৰ কাৰণে কি হ'ল ইয়াতে আছে -2 তো এই গুটেখিনি বস্তুটো আমাৰ হৈ যাব কি হৈ যাব +2 হৈ যাব ঠিক আছে আৰু এই মাইনাস সাইনটো অলৰেডি আছে এতিয়া আমি কি হইতিছো হোৱাট ইজ দি অপোজিট অফ 2 তো অপোজিট অফ 2 এই 2 টোৰ opposite to it is just ami minus symbol to the opposite of 2 ki hoy jay amar -2 hoy jay eta jodi olop komte confusion hoy jay etu hotai ami akile besi bhal hoy number line to ekini ami dilu 0 ekini disu ami 1 ekini 2 ekini 3 aru ekini dilu -1 -2 -3 note down korilo -3 -2 -1 0 1 2 3 ঠিক আছে এতিয়া আমি কি কৰিম প্ৰথমতে মই কৈছো হতাই ব্ৰেকেটৰ ভিতৰবোৰ চাইলে বাট এটো সবতকৈ ভিতৰৰ ব্ৰেকেট হৈ যাব ইনাৰ ব্ৰেকেট হৈ যাব এটো হৈ গল আমাৰ অৰিজিনালি -2 আছে তো এইখিনিত আছো আমি অৰিজিনালি ঠিক আছে আমি ইয়াতে আৰম্ভণি কৰিছো যোনটো হৈছে আমাৰ -2 তাৰ পিছত ইয়াৰ ফ্ৰন্টত মাইনাস লগোৱা আছে তাৰ মানে কি হৈ গৈছে আমি সুধিছো যে এই নেগেটিভটোৰ অপোজিটটো কি হ'ব তো এই নেগেটিভটোৰ অপোজিট তাৰ মানে এইখিনিৰ পৰা এইখিনিলৈ আহিবলৈ কাৰণে আমি যদি দুটা জাম্প মাৰিছো তেনে হলে আমি ইয়াৰ অপোজিটটো লবলৈ কাৰণে আমি দুটা জাম্পে মাৰিম বাট এবাৰ আমি উল্টা সাইডে জাম্প মাৰিম তো তাৰ মানে নেগেটিভ অফ নেগেটিভটো আমাৰ কি হৈ যাব এটো হৈ যাব +2 আহি যাব এতিয়া আমি আহি গলো তাৰ মানে এইখিনি পোৰশন নেগেটিভ অফ নেগেটিভ 2 কৰোতে আমি পালো +2 নেক্সট আকৌ আছে ইয়াতে এটা নেগেটিভ সাইন এতিয়া এই 2 টোৰ নেগেটিভ কি হ'ব তো এই 2 টোৰ নেগেটিভটো আকৌ এটোৱে হৈ যাব কিয় কাৰণ এই 2 ঠিক আছে এনেকৈ কৈছাল হল এই 2 আছে আমাৰ দুটা জাপ মাৰি প্লে খিনি 2 পাইছো ইয়াৰ নেগেটিভটো যদি লওঁ হেতু লবলৈ কাৰণে আমি সিম্পলি কি ব্যাক জাপ মাৰিব লাগিব 2 স্টেপস তো আকৌ ঘূৰি পকি কোত আহি যাওঁ -2 তে আহি যাওঁ হেই কাৰণে আমি যেতিয়া এটো কৰিছিলো নেগেটিভ এনেকা কৈ তিনিবাৰ ডি প্লান ব্ৰেকেটৰ ভিতৰত দেখো তো আমাৰ ফাইনাল আনসাৰ কোত আহিছে এটো আহিছে নেগেটিভটো যোনটো আমি এইখিনিতে দেখুৱাই দিলো তো অলপ মেবি স্টাৰ্টিংত কনফিউজন হ'ব পাৰে বাট নাম্বাৰ লাইন দি কৰিবা এটো বস্তু খুবই ইন্টাৰেষ্টিং হয় আৰু বহুত ধুনিয়াকৈ ক্লিয়াৰ হৈ যাব আই হোপ এইখিনি ক্লিয়াৰ হৈ গল তো আজি সেশনটো আমি এইখিনিতে সমাপ্ত কৰিলো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ